মাৰ্ঘাৰিটা বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ শৌচালয় নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম সংঘটিতৰ অভিযোগ উত্থাপন। পঞ্চায়তৰ এলেকাধীন নিংগাম প্ৰাথমিক বিদ্যালয়ৰ গৃহ মেৰামতিৰ বাবে পঞ্চায়তক বিত্তীয় বৰ্ষৰ আবণ্টন দিয়া হৈছিল 4 লাখ টকা। আশ্চৰ্যজনকভাৱে বিদ্যালয়খনত দুখনমান টিনপাত, 2টা শ্ৰেণীকোঠাত বস্তাৰ চিলিং, এটা শ্ৰেণীকোঠাত মজিয়া পকীকৰণ আৰু অকণমান ৰং পেইণ্ট সানি গ্ৰাম স্বৰাজ পৰ্টেলত 4 লাখ টকাৰ কাম সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰা হৈছে। উক্ত কামটোৰ ক্ষেত্ৰত পঞ্চায়তৰ সচিবজনৰ নেতৃত্বই চৰম দুৰ্নীতি সংঘটিত হৈছে বুলি স্থানীয় সচেতন লোকসকলৰ লগতে দল সংগঠনে মুকলিভাৱে অভিযোগ উত্থাপন কৰিছে। কিয়নো বিদ্যালয়খন মেৰামতিৰ বাবে যিসমূহ কাম কাজ তথা আচবাব ব্যৱহাৰ কৰা হৈছে তাত প্ৰায় 1 লাখ মান টকাহে খৰচ কৰা হৈছে। পঞ্চায়তখনৰ এনেধৰণৰ অনিয়মৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু দুৰ্নীতি সংঘটিত কৰা সকলোকে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি স্থানীয় ৰাইজ তথা দল সংগঠনৰ প্ৰতিনিধিয়ে দাবী উত্থাপন কৰিছে। ইয়াৰ বাসিন্দা হিচাপে খাৰংগঙৰ বাসিন্দা হিচাপে আমিও কথাটো আমাৰ দৃষ্টিগোচৰ হৈছে। আমি দেখিবলৈ পাইছোঁ, আমি পঞ্চায়তৰ যিটো পৰ্টেল আছে আমি পৰ্টেলত চাইছোঁ, দেখিছোঁ যে 15 ফাইনেন্সৰ অধীনত তেওঁলোকে এই স্কুলখনত ৰিপেয়াৰিঙৰ নামত 4 লাখ টকা ব্যয় কৰা দেখুৱাইছে। কামটো অলৰেডি ফিনিচিং দেখাইছে আৰু আমি আহি চালোহি যে আগফালে অলপমান টিং লগালে আৰু পিছফালে পুৰণা টিং লগাই থৈছে। ভিতৰৰ 2টা ৰুম চিলিং, বস্তাৰ চিলিং লগালে আৰু এটা ৰুম তলৰ ফ্ল'ৰটো মাৰিলে। ইমানতে আৰু অলপ ৰং মাৰিলে আৰু 2খন প্লাইউডৰ দৰ্জা লগালে। এইখিনি কৰিয়ে 4 লাখ টকা তেওঁলোকে ইয়াত ফিনিছ কৰা দেখাইছে। গতিকে আমি সন্তুষ্ট নহয়, ইয়াত নিশ্চয় কিবা এটা আছে। গতিকে ইয়াৰ এটা বিচাৰ হ'ব লাগে। আমি এইখিনি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে এই কামবিলাক তদন্ত হ'ব লাগে। যদি এনেকৈ যদি কাম কৰা যায়, পঞ্চায়তৰ যিমান কাম কৰিলেও পঞ্চায়তখন ডেভেলপ নহয় আৰু ৰাজহুৱা ধন অপচয় কৰা হৈছে। গতিকে আমাৰ গাঁৱৰ বাসিন্দা হিচাপে আমি এইখিনি আপোনালোকক জনালোঁ। গতিকে আপোনালোকে ইয়াৰ ওপৰত যাতে বিবিধ ব্যৱস্থা ল'ব পৰা যায় তাৰ এটা ব্যৱস্থা কৰে যেন। আচলতে কামটো আমি জনাত পঞ্চায়তে কৰিছে, গাঁও পঞ্চায়তে কৰিছে। গাঁও পঞ্চায়তে গম পাব ছেক্ৰেটাৰী প্ৰেচিডেণ্ট কোনে কৰিছে। যিহেতু বৰ্তমান সময়ত পঞ্চায়ত বডিটো নাই, প্ৰেচিডেণ্ট নাই, আপুনি কাৰ ওপৰত ক'বলৈ বিচাৰিব? এই কামটো অৱশ্যে আজি কিছুদিন হ'ল পঞ্চায়ত প্ৰেচিডেণ্ট থাকোঁতেই কামটো কৰা। পঞ্চায়ত প্ৰেচিডেণ্ট হয়তো আছে নাই আমি নাজানো কোনে কৰিছে, কিন্তু সচিবজনটো জড়িত আছে, চৰকাৰী মানুহ। গতিকে সচিব নহ'লে কেতিয়াও কাম নহ'ব। গতিকে সচিবেই এই বিষয়ে অৱগত হ'ব। তেওঁ নিজে কামটো কৰিছে যেতিয়া এইখিনি আৰু কামটো কেতিয়া কৰিছিলে? আজি বেছি দিন হোৱা নাই কামটো কৰা, আজি ধৰক 2-3 মাহমান হ'ল নেকি। আমি এতিয়াহে গম পাইছোঁ কথাটো। উৰহী গছৰটো ওলাইছে। আমি যেতিয়া নেকি 2015-16 বৰ্ষৰ পৰা চব গোটেই পঞ্চায়তৰ ডাটাবিলাক অনলাইনত যেতিয়া নেকি দেখা পোৱা যায়, গতিকে আমি যেতিয়া চাবলৈ গৈছিলোঁ অনলাইনৰ ডাটাবিলাক, তেতিয়া আমি গম পাইছোঁ যে ইয়াত কিবা এটা ডাঙৰ ঘোটালা হৈছে আৰু ইয়াত কোনো চাইনবোৰ্ড বনাই দিয়া নাই। গতিকে আমি সম্পূৰ্ণ নিশ্চিত যে ইয়াত দুৰ্নীতি হৈছে। জাগোনাৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।